যোগান ধৰা হয় শকত ছোৱালী আৰু আনহাতে স্লিম ফিগাৰৰ যিসমূহ যুৱতী আছে সেই যুৱতীসমূহৰ শৰীৰৰ মূল্য হৈছে পৃথক পৃথক গুৱাহাটী মহানগৰীত এতিয়া সেক্স ৰেকেটৰ যি জোৱাৰ উঠিছে সেই জোৱাৰে এতিয়া চৰম পৰ্যায় পাইছেগৈ বিভিন্ন প্ৰান্তত ইতিমধ্যে আৰক্ষী অভিযান চলাইছে কেইবাগৰাকী যুৱতী কেইবাটাও দালালক ইতিমধ্যে আটক কৰিছে জয়ানগৰ বৰা সাৰ্ভিস গণেশগুৰি ইত্যাদি অঞ্চলত যৌনতাৰ যিটো মুকলি বেহা সেই মুকলি ৰংৰঙীয়া বেহাৰ গ্ৰাহত পৰিছে একাংশ যুৱতী মহিলা আৰু সেই যুৱতী মহিলাই কেইটামান টকাৰ বিনিময়ত কোনো একাংশ যুৱক পুৰুষৰ সৈতে নৈশ যাপন কৰে বিলাসী জীৱন যাপন কৰে আৰু তাৰ মাজতে এতিয়া আন এটা বিস্ফোৰক ভয়ংকৰ কল ৰেকৰ্ডিং পোহৰলৈ আহিছে আৰু এবাৰ ৬০০০ টকা নহয় এবাৰ ২০,০০০ টকাৰ মূল্যত যুৱতী বা মহিলাৰ শৰীৰৰ আদান প্ৰদান হোৱাৰ তথ্য এতিয়া পোহৰলৈ আহিছে এগৰাকী মহিলাই এজন গ্ৰাহকৰ সৈতে ফোনযোগে কথা পাতি কৈছে যে মই আগতকৈ শকত হৈছো কিন্তু মোক ২০,০০০ টকা লাগিব তেতিয়াহে মই গ্ৰাহকৰ ওচৰলৈ যাব পাৰিম আৰু তাৰ বিপৰীতে যুৱতী বা মহিলাৰ যি অবয়ব সেই অবয়বক লৈ পৃথক পৃথক মূল্য নিৰ্ধাৰণ কৰি এতিয়া মুকলিকৈ যৌনতা বেহা চলাই থকা হৈছে একাংশ গেষ্ট হাউচ একাংশ স্পা একাংশ হোটেলত প্ৰথমে ফুল প্লেট গ্ৰাফিক্সৰ জৰিয়তে লৈ আহিব বিচাৰিছো এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ আমি জনাইছো এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ ওপেন সেক্স ৰেকেট গুৱাহাটী মহানগৰীত এতিয়া যৌনতাৰ মুকলি বেহা চলিছে গুৱাহাটী মহানগৰীৰ অলিয়ে গলিয়ে এতিয়া যৌনতাৰ মুকলি বেহা চলিছে ফোন কল হোৱাটছএপত চলে যুৱতীৰ দৰদাম ফোন কল আৰু হোৱাটছএপত যুৱতীৰ দৰদাম চলে ফটো দেখুওৱা হয় তাৰ পাছত মূল্য নিৰ্ধাৰণ কৰা হয় যুৱতীৰ অবয়বক লৈ নিৰ্ধাৰণ কৰা হয় পৃথক পৃথক দাম যুৱতীৰ শৰীৰৰ অবয়বক লৈ ভিন্ন ভিন্ন দাম নিৰ্ধাৰণ কৰা হয় ২০,০০০ টকাৰ বিনিময়ত দালালে যোগান ধৰে শকত ছোৱালীৰ মূল্য হৈছে ২০,০০০ টকা বিস্ফোৰক কল ৰেকৰ্ডিং আমাৰ হাতত আছে আমি কিছু সময় পাছত আপোনালোকক শুনাম জয়ানগৰ বৰা সাৰ্ভিস গণেশগুৰি কটাহপাৰীত যৌনতাৰ মুকলি বেহা চলিছে বিভিন্ন প্ৰান্তত পুনৰ পোহৰলৈ আহিছে এটা কল ৰেকৰ্ডিং পুনৰ পোহৰলৈ আহিছে এগৰাকী মহিলাই এজন গ্ৰাহকৰ সৈতে কথা পতাৰ ৰেকৰ্ড আমাৰ হাতত আহি পৰিছে গুৱাহাটী মহানগৰীত এতিয়া একাংশ যুৱতী মহিলাই মুকলি বেহা চলাইছে যৌনতাৰ মুকলি বেহা চলাইছে আৰু একাংশ যুৱতী মহিলাই কেইটামান টকাৰ বিনিময়ত কোনো অচিনাক্ত যুৱক পুৰুষৰ সৈতে নৈশ যাপন কৰে ৬০০০ৰ পৰা ২০,০০০ টকা পৰ্যন্ত তেওঁলোকৰ শৰীৰৰ মূল্য নিৰ্ধাৰণ কৰা হয় আৰু তাৰ মাজতে একাংশ দালাল সোমাই থাকে সেই দালালে যুৱতী মহিলাসকলক লৈ এনেকুৱা ধৰণে গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত সেক্স ৰেকেট চলাই থকাৰ তথ্য পোহৰলৈ আহিছে আৰক্ষীয়ে ভিন্ন প্ৰান্তত অভিযান চলাই একাধিক যুৱক যুৱতী পুৰুষ মহিলাক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে শেহতীয়াকৈ জয়ানগৰত যিটো ঘটনা সংঘটিত হৈ গ'ল এগৰাকী যুৱতীৰ কথোপকথন ভাইৰেল হৈ পৰিছিল ৬০০০ টকাৰ বিনিময়ত নিজৰ ৰুমলৈ মাতি অনাৰ যি ফোন ৰেকৰ্ডিং ভাইৰেল হৈছিল তাৰ পাছতেই সেই অঞ্চলটো জয়ানগৰৰ সেই নিৰ্দিষ্ট এলেকাটোত আৰক্ষীয়ে অভিযান চলাই কেইবাগৰাকী যুৱতীক আটক কৰিছিল আৰু তাৰ পাছত পুনৰ এতিয়া পোহৰলৈ আহিছে আন বিভিন্ন প্ৰান্তত অভিযান চলাই আছে আৰু সেই অভিযানত এতিয়া পোহৰলৈ আহিছে এগৰাকী মহিলা আৰু এজন গ্ৰাহকৰ সৈতে গ্ৰাহক বুলি ক'লে আচলতে ভুল হ'ব এজন দালালৰ সৈতে এগৰাকী মহিলাই ফোন যোগে কথা পাতিছে ফোনত কৈছে যে জলিল মই আগতকৈ শকত হৈছো গতিকে কাষ্টমাৰজনক কৈ দিবা যে মই আগতকৈ শকত হৈছো যদি ২০,০০০ টকা দিয়ে তেতিয়া মই যাব পাৰিম তাৰ পাছত তেওঁলোকে কৈছে যে গ্ৰাহকে কৈছে যে ৰেডিশ্যন ব্লুত লৈ যোৱা হ'ব ২০,০০০ টকা দিয়া হ'ব আৰু এডভান্স যদি প্ৰয়োজন হয় এডভান্স পৰ্যন্ত দিয়া হ'ব এনেকৈ এতিয়া ওপেনলি মুকলিকৈ যৌনতাৰ বেহা চলি আছে গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত ওপেনলি সেক্স ৰেকেট চলাই থকা হৈছে বিভিন্ন প্ৰান্তত গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত যৌনতাৰ মুকলি বেহা চলি থকাৰ পাছতেই এতিয়া এটা বিস্ফোৰক ভয়ংকৰ কল ৰেকৰ্ডিং পোহৰলৈ আহিছে সেই কল ৰেকৰ্ডিংটো স্পষ্ট হৈ পৰিছে যে কেনেকৈ একাংশ যুৱতী মহিলাই নিজৰ শৰীৰ বিক্ৰী কৰি বিলাসী জীৱন যাপন কৰে ভয়ংকৰ ঘটনা এতিয়া পোহৰলৈ আহিছে শেহতীয়াকৈ জয়ানগৰ গণেশগুৰি ফ্লাইঅভাৰৰ তলৰ কথা ক'বই নালাগে সেই সকলোৱে জানে আৰু তাৰ পাছতো আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে যদিও এতিয়াও একাংশ হোটেল স্পা ইত্যাদি ঠাইত আসলতে গেষ্ট হাউচকে ধৰি ইত্যাদি স্থানত যুৱতী মহিলাই এনেকৈ ওপেনকৈ যৌনতাৰ বেহা চলাই আছে মুকলিকৈ যৌনতাৰ বেহা চলাই আছে আৰু এই যৌনতাৰ বেহাৰ এটাৰ পাছত আনটো প্ৰান্তত আৰক্ষীয়ে অভিযান চলাইছে এনেকৈ যুৱতী মহিলাই নিজৰ শৰীৰ বিক্ৰী কৰি আছে তাৰ মাজতে একাংশ
দালালে যুৱতী মহিলাৰ শৰীৰৰ নামত ধন সংগ্ৰহ কৰি আছে এগৰাকী মহিলাৰ কল ৰেকৰ্ডিং ভাইৰেল হৈছে কল ৰেকৰ্ডিংটোত মহিলাগৰাকীয়ে কৈছে যে 20,000 টকা দিব লাগিব যদি শকত ছোৱালী লাগে 20,000 টকা দিব লাগিব 2,000 টকা তাৰে মই তোমাক দিম এনেকৈ একাংশ মধ্যভোগী দালালে যুৱতী মহিলাৰ শৰীৰৰ নামত যৌনতাৰ বেহা চলাই আছে যৌনতাৰ বেহা চলাই নিজৰ পকেট গৰম কৰি আছে আৰু একাংশ যুৱতী বা মহিলা গুৱাহাটী মহানগৰীলৈ আহি এনেকৈ ঘৰৰ অজ্ঞাতে পৰিয়ালৰ লোকে গম নোপোৱাকৈ এনেকৈ মুকলিকৈ যৌনতাৰ বেহা চলাই আছে নিজৰ শৰীৰ বিক্ৰী কৰি আছে আমাৰ হাতত সেই কল ৰেকৰ্ডিংটো আছে এগৰাকী মহিলাৰ সৈতে যেটো বাৰ্তালাপ হৈছিল গ্ৰাহকৰ সেই কল ৰেকৰ্ডিংটো আমি এই মুহূৰ্তত আপোনালোকক শুনাই ল'ব বিচাৰিছো শকত চলি লাগিলে কবা 20,000 টকা কবা তোমাক তাৰে 2,000 টকা দিম মই তুমি পাইছো পাইছোতে জলিল খবৰ খবৰ নাই যে এনে ফোন কৰিছিলো মানে দাদা আহিছিল কোন দাদা এই বাহিৰত আহিলে কি হ'ব মইতো শকত হৈছো আৰে আহিলে কি হ'ব মইতো আজিকালি শকত হৈছো শকত হৈ গৈছা তুমি না শকত চলি লাগিলে কবা 20,000 টকা কবা তোমাক তাৰে 2,000 টকা দিম মই তুমি নোৱাৰিবা নেকি হা তুমি 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 মানে কি মইতো শকত হৈছো শকত চলি লাগিব নেকি সেইটোতো লাগে তোমাকে সিলেক্ট কৰিছে সিলেক্ট কৰিলে কি হ'ব মই শকত আছো তুমি বা কেতিয়াৰ ফটো দিছা কেতিয়াৰ ফটো নাই সি আগতো পাইছিল তোমাক কোন হয় দাদা শিলচৰৰ দাদা যোৱাকালি কৰিছো লাম্বাকে নেকি ল'ৰাটো নহয় নহয় যোৱাকালি বেলেগ এটা শিলচৰৰ এটা বৰাকত আছিলো আগতে নহয় মোৰ দাদা এটা আছে না শকতকে বৰাকগুলিৰ টাকলা খালি অকল মদ খাই থাকে যে বগাকে মানুহ এটা দাদা শিলচৰৰ মানুহ তুমি যে 2-3 বাৰ পাইলো যে তোমাক নাজানো তাক কবা মই শকত হৈছো তোমাকে লাগে মই কি কম তোমাকে লাগে তাক ক মানুহটো যে তাইক শকত এটা তাইক 20,000 টকা লাগিব তেতিয়া আহিব আচ্ছা হ'ব তোমাৰো ফটো দিয়াচোন এতিয়া তোমাক যদি লাগে মোৰ সি 20,000 দিব তুমি কিয় ঠিক আছে হ'ব দে 20,000 মই মানে আজিকালি কাম চাম নকৰো পইচা পালে মানে এনেকা পইচা ভাল পালে যাওঁ আৰু 20,000 দিব মই 20,000 তোমাক 20ৰ তলত কোনোবা দিন কাম দিছিলো নাই দিয়া দিম তো তুমি কিন্তু মানুহটো ক'ৰ হয় শিলচৰৰ ঠিক আছে হ'ব গুৱাহাটীৰ মানুহ হাতীগাঁও মানুহ কথা নাপাতিবা দে কামটো হ'ব তোমাৰ হেৰি কি কয় ৰেডিয়েশ্যন ব্লু ৰেডিয়েশ্যন ব্লু লৈ যাব না মোক তোমাক লৈ যাব মই লৈ যাম আকৌ যদি গৈ পিনে পইচা নহয় তেতিয়া পইচা এডভান্স লাগিলে এডভান্স দি দিম তুমি মোক চিনি পোৱা নাই মই জলিলৈ কৈছো ঠিক আছে হ'ব দে কথা পতা যদি 20,000 হয় আৰু যদি লৈ যায় যাম দে আজি পাৰিবা আজি পাৰিম ফটো দিয়া দুটা হাই বুলি দিয়া দি আছে ঠিক আছে হ'ব দে পেমেণ্ট যদি কবা দে 20,000 বুলি কবা দে ঠিক আছে কি কম তাহলে ফিক্স কৰি দাও না ফিক্স বুলি কোৱা পিছত কেনচেল নকৰিবা দে হ'ব দে শুনা হেৰ তুমি কিন্তু কপাৰ কিন্তু দেই শকত বুলি কবা কিন্তু শকত দিয়া 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 দে হ'ব দে শকত চলি লাগিলে কবা 20,000 টকা কবা তোমাক তাৰে 2,000 টকা দিম মই তুমি পাইছো পাইছোতে জলিল খবৰ খবৰ নাই যে এনে ফোন কৰিছিলো মানে দাদা আহিছিল কোন দাদা বাহিৰত আহিলে কি হ'ব মইতো শকত হৈছো আৰে আহিলে কি হ'ব মইতো আজিকালি শকত হৈছো শকত হৈ গৈছা তুমি না শকত চলি লাগিলে কবা 20,000 টকা কবা তোমাক তাৰে 2,000 টকা দিম মই তুমি নোৱাৰিবা নেকি হা তুমি 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 মানে কি মইতো শকত হৈছো শকত চলি লাগিব নেকি সেইটোতো লাগে তোমাকে সিলেক্ট কৰিছে সিলেক্ট কৰিলে কি হ'ব মই শকত আছো তুমি বা কেতিয়াৰ ফটো দিছা কেতিয়াৰ ফটো নাই সি আগতো পাইছিল তোমাক কোন হয় দাদা শিলচৰৰ দাদা যোৱাকালি কৰিছো লাম্বাকে নেকি ল'ৰাটো নহয় নহয় যোৱাকালি বেলেগ এটা শিলচৰৰ এটা বৰাকত আছিলো আগতে নহয় মোৰ দাদা এটা আছে না শকতকে বৰাকগুলিৰ টাকলা খালি অকল মদ খাই থাকে যে বগাকে মানুহ এটা দাদা শিলচৰৰ মানুহ তুমি যে 2-3 বাৰ পাইলো যে তোমাক নাজানো তাক কবা মই শকত হৈছো তোমাকে লাগে মই কি কম তোমাকে লাগে তাক ক মানুহটো যে তাইক শকত এটা তাইক 20,000 টকা লাগিব তেতিয়া আহিব আচ্ছা হ'ব তোমাৰো ফটো দিয়াচোন এতিয়া তোমাক যদি লাগে মোৰ সি 20,000 দিব তুমি কিয়
ঠিক আছে হ'ব দে 20,000 মই মানে আজিকালি কাম চাম নকৰো পইচা পালে মানে এনেকা পইচা ভাল পালে যাওঁ আৰু 20,000 দিব মই 20,000 তোমাক 20ৰ তলত কোনোবা দিন কাম দিছিলো নাই দিয়া তুমি নাই দিয়া 20 দিম তো তুমি কিন্তু মানুহটো ক'ৰ হয় বৰাকৰ শিলচৰৰ দে ঠিক আছে হ'ব গুৱাহাটীৰ মানুহ হাতীগাঁও মানুহ কথা নাপাতিবা দে কামটো হ'ব তোমাৰ হেৰি কি কয় ৰেডিয়েশ্যন বোলো ৰেডিয়েশ্যন ব্লু মোক লৈ যাব না মোক তোমাক লৈ যাব মই লৈ যাম আকৌ যদি গৈ পেলাই পইচা নহয় তেতিয়া পইচা এডভান্স লাগিলে এডভান্স দি দিম তুমি মোক চিনি পোৱা না মই জলিলে কৈছো ঠিক আছে হ'ব দে কথা পতা যদি 20,000 হয় আৰু যদি লৈ যায় যাম দে আজি পাৰিবা আজি পাৰিম ফটো দিয়া দুটা অহাই বুলি দিয়া দি আছে ঠিক আছে হ'ব দে পেমেণ্ট যদি কবা দে 20,000 বুলি কবা দে ঠিক আছে কি কম তাহলে ফিক্স কৰি দাও না ফিক্স বুলি কোৱা পিছত কেনচেল নকৰিবা দে হ'ব দে শুনা হেৰ তুমি কিন্তু কপাৰ কিন্তু দেই শকত বুলি কবা কিন্তু শকত দিয়া 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 দে হ'ব দে শকত চলি লাগিলে কবা 20,000 টকা কবা তোমাক তাৰে 2,000 টকা দিম মই তুমি পাইছো পাইছো দে জলিল খবৰ খবৰ নাই যে এনে ফোন কৰিছিলো মানে দাদা আহিছিল কোন দাদা বাহিৰত আহিলে কি হ'ব মইতো শকত হৈছো আৰে আহিলে কি হ'ব মইতো আজিকালি শকত হৈছো শকত হৈ গেছা তুমি না শকত চলি লাগিলে কবা 20,000 টকা কবা তোমাক তাৰে 2,000 টকা দিম মই তুমি নোৱাৰিবা নেকি তুমি তুমি মানে কি মইতো শকত হৈছো শকত চলি লাগিব নেকি সেইটোতো লাগে তোমাকে চিলেক্ট কৰিছে চিলেক্ট কৰিলে কি হ'ব মই শকত আছো তুমি বা কেতিয়াৰ ফটো দিছা কেতিয়াৰ ফটো নাই সি আগতো পাইছিল তোমাক কোন হয় দাদা শিলচৰৰ দাদা যোৱাকালি কৰিছো লাম্বা কি নেকি ল'ৰাটো নহয় যোৱাকালি বেলেগ এটা শিলচৰৰ এটা বৰাকত আছিলো আগতে নহয় মোৰ দাদা এটা আছে না শকতকে বৰাকগুলিৰ টাকলা খালি অকল মদ খাই থাকে যে বগাকে মানুহ এটা দাদা শিলচৰৰ মানুহ তুমি যে 2-3 বাৰ পালো যে তোমাক নাজানো তাক কবা মই শকত হৈছো তোমাকে লাগে মই কি কম তোমাকে লাগে তাক ক মানুহটো যে তাইক শকত এটা তাইক 20,000 টকা লাগিব তেতিয়া আহিব আচ্ছা হ'ব তোমাৰ ফটো দিয়াচোন এতিয়া তোমাক যদি লাগে মোৰ সি 20,000 দিব তুমি কিয় ঠিক আছে হ'ব দে 20,000 মই মানে আজিকালি কাম চাম নকৰো পইচা পালে মানে এনেকা পইচা ভাল পালে যাওঁ আৰু 20,000 দিব মই 20,000 তোমাক 20ৰ তলত কোনোবা দিন কাম দিছিলো নাই দিয়া তুমি নাই দিয়া 20 দিম তো তুমি কিন্তু মানুহটো ক'ৰ হয় বৰাকৰ শিলচৰৰ দে ঠিক আছে হ'ব গুৱাহাটীৰ মানুহ হাতীগাঁও মানুহ কথা নাপাতিবা দে কামটো হ'ব তোমাৰ হেৰি কি কয় ৰেডিয়েশ্যন বোলো ৰেডিয়েশ্যন ব্লু মোক লৈ যাব না মোক তোমাক লৈ যাব মই লৈ যাম আকৌ যদি গৈ পেলাই পইচা নহয় তেতিয়া পইচা এডভান্স লাগিলে এডভান্স দি দিম তুমি মোক চিনি পোৱা না মই জলিলে কৈছো ঠিক আছে হ'ব দে কথা পতা যদি 20,000 হয় আৰু যদি লৈ যায় যাম দে আজি পাৰিবা আজি পাৰিম ফটো দিয়া দুটা অহাই বুলি দিয়া দি আছে ঠিক আছে হ'ব দে পেমেণ্ট যদি কবা দে 20,000 বুলি কবা দে ঠিক আছে কি কম তাহলে ফিক্স কৰি দাও না ফিক্স বুলি কোৱা পিছত কেনচেল নকৰিবা দে হ'ব দে শুনা হেৰ তুমি কিন্তু কপাৰ কিন্তু দেই শকত বুলি কবা কিন্তু শকত দিয়া দে হ'ব দে শকত চলি লাগিলে কবা 20,000 টকা কবা তোমাক তাৰে 2,000 টকা দিম মই তুমি পাইছো দে জলিল খবৰ নাই যে এনে ফোন কৰিছিলো মানে দাদা আহিছিল কোন দাদা বাহিৰত আহিলে কি হ'ব মইতো শকত হৈছো আৰে আহিলে কি হ'ব মইতো আজিকালি শকত হৈছো শকত হৈ গেছা তুমি না শকত চলি লাগিলে কবা 20,000 টকা কবা তোমাক তাৰে 2,000 টকা দিম মই তুমি নোৱাৰিবা নেকি তুমি মানে কি মইতো শকত হৈছো শকত চলি লাগিব নেকি সেইটোতো লাগে তোমাকে চিলেক্ট কৰিছে চিলেক্ট কৰিলে কি হ'ব মই শকত আছো তুমি বা কেতিয়াৰ ফটো দিছা কেতিয়াৰ ফটো নাই সি আগতো পাইছিল তোমাক কোন হয় দাদা শিলচৰৰ দাদা যোৱাকালি কৰিছো লাম্বা কি নেকি ল'ৰাটো নহয় যোৱাকালি
এই বেলেগ এটা শিলচৰৰ এটা বৰাকত আছিলো আগতে। নহয় মোৰ দাদা এটা আছে না শকতকে বৰাকগুলিৰ টাকলা খালি অকল মদ খাই থাকে যে বগাকে মানুহ এটা দাদা শিলচৰৰ মানুহ তুমি যে 2-3 বাৰ পাইলো যে তোমাক নাজানো। এই তাক কবা মই শকত হৈছো তোমাকে লাগে মই কি কম তোমাকে লাগে আচ্ছা তাক ক মানুহটো যে তাইক শকত এটা তাইক 20,000 টকা লাগিব তেতিয়া আহিব। আচ্ছা হ'ব তোমাৰ ফটো দিয়াচোন এতিয়া তোমাক যদি লাগে মোৰ 20,000 দিব তুমি কিয় ঠিক আছে হ'ব দে 20,000 মই মানে আজিকালি কাম চাম নকৰো পইচা পালে মানে এনেকা পইচা ভাল পালে যাওঁ আৰু। 20,000 দিব মই 20,000 তোমাক 20ৰ তলত কোনোবা দিন কাম দিছিলো নাই দিয়া তুমি নাই দিয়া দিম তো তুমি কিন্তু মানুহটো ক'ৰ হয় শিলচৰৰ ঠিক আছে হ'ব গুৱাহাটীৰ মানুহ হাতীগাঁও মানুহ কথা নাপাতিবা দে। কামটো হ'ব তোমাৰ হেৰিত কি কয় ৰেডিয়েশ্যন ব্লু ৰেডিয়েশ্যন ব্লু মোক লৈ যাব না মোক তোমাক লৈ যাব মই লৈ যাম আকৌ যদি গৈ পিনে পইচা নহয় তেতিয়া পইচা এডভান্স লাগিলে এডভান্স দি দিম তুমি মোক চিনি পোৱা না মই জলিলৈ কৈছো ঠিক আছে হ'ব দে কথা পতা যদি 20,000 হয় আৰু যদি লৈ যায় যাম দে আজি পাৰিবা আজি পাৰিম ফটো দিয়া দুটা হাই বুলি দিয়া দি আছে আচ্ছা ঠিক আছে হ'ব দে পেমেণ্ট যদি কবা দে 20,000 বুলি কবা দে ঠিক আছে কি কম তাহলে ফিক্স কৰি দাও না ফিক্স বুলি কোৱা পিছত কেনসেল নকৰিবা দে হ'ব দে শুনা হেৰ তুমি কিন্তু কপাল কিন্তু দেই শকত বুলি কবা কিন্তু শকত দিয়া দে হ'ব দে